हेलो स्टूडेंट्स, आज आमी आलोचना करिम पंचम श्रेणीर आमी आरु आमार परिवेशत थका 6 नम्बर पाठ अहोमर प्राकृतिक सम्पद आरु संरक्षण এই পাঠটো আলোচনা কৰিম আৰু এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি সুন্দৰকৈ আলোচনা কৰা হ'ব। সো তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। এতিয়া আমি ক্লাছটো আৰম্ভ কৰিম। যেনেকৈ তোমালোকৰ অনুশীলনীৰ প্ৰথমত দিয়া আছে উত্তৰ লিখা, 1 নম্বৰত দিয়া আছে উত্তৰ লিখা, তাৰে ক নম্বৰ প্ৰশ্নত কৈছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা। ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। প্ৰাকৃতিক সম্পদ মানে কি? উত্তৰ হ'ব প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদ কোনবোৰ হয়? আমি প্ৰকৃতিৰ পৰা পোৱা যোনবোৰ বস্তু আমাৰ মানুহৰ কামত লাগে বা ব্যৱহাৰৰ কাৰণে উপযোগী হয় সেইবোৰ সামগ্ৰীক কি বুলি কোৱা হয়? প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। তাৰ পিছত খ নম্বৰত দিয়া আছে, এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা। এই দুটা বস্তু তোমালোকে ভালকৈ বুজি ল'ব লাগিব, খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰ হ'ব বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি আদিৰ দৰে কিছুমান প্ৰাকৃতিক সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, এইবোৰক নৱীকৰণক্ষম সম্পদ বোলে। কি কৈছে? যেনেকৈ কিছুমান প্ৰাকৃতিক সম্পদ বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি, এই এনেকুৱা ধৰণৰ কিছুমান সম্পদ কি হয়? প্ৰাকৃতিক সম্পদ আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও কি হয়? শেষ নহয়, এইবোৰক নৱীকৰণক্ষম সম্পদ বোলে। আৰু কয়লা, খনিজ পদাৰ্থ, খাৰুৱা তেল আদি এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত এই সম্পদ কি হয়? পুনৰ সৃষ্টি হ'বলৈ বহুত দীঘলীয়া সময় লাগে, এইবোৰক অনৱীকৰণক্ষম সম্পদ বোলে। অৰ্থাৎ যেনেকৈ এই বায়ু, মাটি, পানী এইবোৰ বস্তু আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত শেষ হৈ নাযায়, পুনৰ এইবোৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। পুনৰ ব্যৱহাৰ কৰিব পৰা বস্তুবোৰক নৱীকৰণক্ষম সম্পদ বুলি কোৱা হয়। আৰু যেনেকৈ কয়লা, খনিজ পদাৰ্থ, খাৰুৱা তেল এইবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত একেবাৰে শেষ হৈ যায় আৰু পুনৰ ব্যৱহাৰ কৰাৰ কোনো পৰিস্থিতি নাথাকে, সেইকাৰণে এইবোৰক আমি অনৱীকৰণক্ষম সম্পদ বুলি কোৱা হয়। এতিয়া গ নম্বৰত দিয়া আছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। তোমালোকৰ কিতাপত চাবা এখন সুন্দৰকৈ তালিকা দিয়া আছে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ, সেইবোৰ তোমালোকে ভালকৈ পঢ়ি ল'বা। ইয়াত তথাপিও মই উত্তৰত লিখি দিছোঁ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম সুন্দৰকৈ লিখি দিছোঁ। যেনেকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এইকেইটা তোমালোকে আজিয়ে মুখস্থ কৰিবা, খুবেই ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত সুধিব তোমালোকক। আৰু তোমালোকে ৰাষ্ট্ৰীয় উদ্যানকেইখন কিতাপত ভালকৈ তালিকাখনত চালে হ'ব, ইয়াৰ পৰা লিখি ল'লেও হ'ব। তাৰপিছত ঘ নম্বৰত কৈছে অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায়। এতিয়া কৈছে চূণশিল, এই চূণশিল আমাৰ অসমৰ কোন কোন জিলাত পোৱা যায়। ইয়াৰ উত্তৰ হ'ল যে অসমৰ 2খন জিলাত চূণশিল পোৱা যায়, সেইবোৰ হ'ল ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান। ক'ত ক'ত পোৱা যায় ভালকৈ মনত ৰাখিবা। দুখন জিলাৰ নাম আছে, এখন হৈছে ডিমা হাছাও জিলা, তাৰপিছত আৰু এখন আছে কি? কাৰ্বি আংলং জিলা। ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাৰ ক'ত ক'ত পোৱা যায়? ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান। ঠিক আছে, এই দুটা ডিষ্ট্ৰিক্টৰ নাম তোমালোকে মনত ৰাখিবা। এতিয়া নেক্সট প্ৰশ্নত কৈছে অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা। আমাৰ অসমৰ বন জংঘলত বা পাহাৰত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰিব লাগিব। এইটো তোমালোকে নিজে কৰিব পাৰা, তথাপিও মই তোমালোকক উত্তৰ লিখি দিছোঁ। যেনেকৈ অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণী হ'ল ক্ৰমে গড়, হাতী, বাঘ আৰু বনৰীয়া ঘোঁৰা। এইকেইটা চাগে তোমালোকে সকলোৱে জানা, তথাপিও মই উত্তৰ কৰি দিছোঁ, একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। ঠিক আছে, এতিয়া আছে তোমালোকৰ চমুটোকা। 2 নম্বৰত দিছে চমুটোকা লিখা। ক নম্বৰত আছে অভয়াৰণ্য। এই অভয়াৰণ্যৰ বিষয়ে আমি অলপ লিখিব লাগে। অভয়াৰণ্যৰ বিষয়ে লিখিলে কি লিখিম?
উত্তৰ হ'ল জৈৱ বৈচিত্ৰ্যৰ ওপৰত ভিত্তি কৰি চৰকাৰে প্ৰাকৃতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ একোটা এলেকাক অভয়াৰণ্য বুলি ঘোষণা কৰে। ইয়াত বন্যপ্ৰাণী আৰু গছ-গছনিক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অভয়াৰণ্যত থকা গছ-গছনি যাতে বিনা অনুমতিত কোনেও কাটি লৈ যাব নোৱাৰে আৰু বন্যপ্ৰাণীবোৰ বধ কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰখা হয়। তাকে কি বুলি কোৱা হয়? অভয়াৰণ্য বুলি কোৱা হয়। এইখিনিয়ে হ'ল অভয়াৰণ্যৰ চমু টোকা। যিমান চুটি কৰিব পৰা যায় সিমান চুটিকৈ লিখি দিয়া হৈছে। তোমালোকে সুন্দৰকৈ পঢ়ি ল'বা, এইবোৰ পৰীক্ষাত কিন্তু সুধিব। তাৰপিছত খ নম্বৰ চমু টোকাত দিছে সংৰক্ষিত বনাঞ্চল। উত্তৰ হ'ব বনজ সম্পদত চহকী প্ৰাকৃতিক অঞ্চল কিছুমানক চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা উদ্ভিদ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ ব্যৱস্থা বন বিভাগে লয়। তাকে কি বুলি কোৱা হয়? সংৰক্ষিত বনাঞ্চল বুলি কোৱা হয়। তাৰপিছত ঘ নম্বৰত দিয়া আছে উদ্ভিদ উদ্যান। ইয়াৰ উত্তৰ হ'ব যে উদ্ভিদ উদ্যান হ'ল এনে কিছু সংৰক্ষিত অঞ্চল য'ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰি ৰখা হয়। এই উদ্ভিদ উদ্যানত দৰ্শনাৰ্থীয়ে চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ লগত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। উদ্ভিদ উদ্যানবোৰ চাবলৈ দেশ বিদেশৰ পৰ্যটক আছে। গুৱাহাটীৰ চিৰিয়াখানাৰ চৌহদত উদ্ভিদ উদ্যান আছে। তাৰপিছত এতিয়া আছে ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানৰ চমু টোকাৰ উত্তৰ হ'ল যে ৰাষ্ট্ৰীয় উদ্যানসমূহক সাধাৰণতে একেবাৰে ভিতৰ অঞ্চলত আৰু দাঁতিকাষৰীয়া অঞ্চলত হিচাপে দুটা ভাগত ভগোৱা হয়। পৰ্যটকসকলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত দৰ্শনৰ সুবিধা থাকে। ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে ভিতৰ অঞ্চলত জনসাধাৰণৰ বাবে প্ৰৱেশ নিষেধ থাকে। এই অঞ্চলটো সম্পূৰ্ণভাৱে বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত। এই সংৰক্ষিত বনাঞ্চলবোৰ চাবলৈ অহা দেশ বিদেশৰ পৰ্যটকৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰে। ঠিক আছে, এতিয়া আছে তোমালোকৰ অনুশীলনীত খালী ঠাই পূৰ কৰা। ক নম্বৰ প্ৰশ্ন যে 21 মাৰ্চ দিনটো ডেজ হিচাপে পালন কৰা হয়। 21 মাৰ্চ দিনটো কি হিচাপে? বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। এই ৰঙা কালাৰটো হৈছে ইয়াৰ উত্তৰ। এইটো তোমালোকে খালী ঠাইত লিখি ল'বা। তাৰপিছত নেক্সট দিয়া আছে খ নম্বৰত যে প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ নহয়। খালী ঠাইত হ'ব সম্পদ। তাৰপিছত নেক্সট দিয়া আছে যে মাকুমৰ কয়লা খনি অতি পুৰণি। খালী ঠাইত মাকুম লিখি ল'বা। তাৰপিছত নেক্সট দিয়া আছে বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয়। খালী ঠাইত হ'ব কি? চূণশিল। তাৰপিছত এতিয়া নেক্সট দিয়া আছে যে বৰাক আৰু ব্ৰহ্মপুত্ৰ। এইটোত হ'ব বৰাক, এইটোত হ'ব ব্ৰহ্মপুত্ৰ, অসমৰ দুখন প্ৰধান নৈ। ঠিক আছে, প্ৰথমটোত হ'ব বৰাক, তাৰপিছত হ'ব তোমালোকৰ ব্ৰহ্মপুত্ৰ। প্ৰশ্ন জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। উত্তৰ হ'ব বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, প্ৰদূষণ আদিৰ ফলত জৈৱ সম্পদবোৰ ধ্বংস হোৱা দেখা যায়। তদুপৰি বৰ্তমানৰ আধুনিকৰণ আৰু উদ্যোগীকৰণৰ যুগত জৈৱ সম্পদসমূহত ধ্বংসৰ দিশত গতি কৰিছে। পাহাৰে পৰ্বতে মানুহে বসতি কৰিবলৈ লোৱাৰ ফলত গছ-গছনি, পশু-পক্ষী আদি নোহোৱা হৈছে। সুপৰিকল্পিত বিজ্ঞানভিত্তিক ব্যৱহাৰৰ দ্বাৰা প্ৰাকৃতিক সম্পদসমূহৰ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্ৰাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰ ব্যৱস্থা কৰে। সেইবাবে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজন হয়। এতিয়া 5 নম্বৰ প্ৰশ্ন পৰিৱেশ সজাগতা আনিবলৈ তুমি তিনিটা ব্যৱস্থাৰ কথা উল্লেখ কৰা। উত্তৰ হ'ব পৰিৱেশ সজাগতা আনিবলৈ তিনিটা ব্যৱস্থা হ'ল যে প্ৰথমটো হৈছে গছপুলি ৰোৱা হয় আৰু গছপুলিৰ যত্ন লোৱাৰ বাবে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা হয়। তাৰপিছত 2 নম্বৰত দিয়া আছে পানীৰ সংৰক্ষণ, সুৰক্ষা আৰু সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা আনিবলৈ সভা সমিতি পতা হয়। 4 নম্বৰত দিয়া এইটো 3 নম্বৰ হ'ব, ভুলতে 4 নম্বৰ হৈছে। 3 নম্বৰটো হ'ল যে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধি কৰা হয়। তাৰপিছত 6 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। তলত দিয়া আছে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয়। তলত 4টা উত্তৰ দিয়া আছে, কোনটো শুদ্ধ উত্তৰ হয় সেইটো তোমালোকে লিখিব লাগে যে তলৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান হয়। যেনেকৈ আমি ওপৰত তালিকাখন পঢ়িছোঁ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন, তাৰ ভিতৰত ৰায়মনাখন পাইছোঁ, কিন্তু গৰম পানী, পবিতৰা, চক্ৰশিলা এটাও পোৱা নাই। চ' 1 নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, 1 নম্বৰটো হ'ব শুদ্ধ উত্তৰ যে তোমালোকৰ এই ৰায়মনাটা হ'ল এখন ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত খ নম্বৰত দিয়া আছে তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী। তলত 4টা পক্ষীৰ নাম দিয়া আছে, তাৰে ভিতৰত কোনটো পক্ষী আমাৰ ৰাজ্যিক পক্ষী হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব, ইয়াৰ শুদ্ধ উত্তৰ কোনটো তোমালোকে সকলোৱে জানা, আমাৰ
অসমৰ ৰাজ্যিক পক্ষী হ'ল দেওহাঁহ, ধনেশ নহয়, ময়ূৰো নহয়, মইনাও নহয়। আমাৰ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? দেওহাঁহ হ'ব। চ' এইখিনিতে আমি গোটেই পাঠত থকা অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ পঢ়ি শেষ কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ সকলোকে।